বিচাৰিছে আপুনি সাৰ্চ কৰিব তাত আপোনাক 10টা কাৰণ দেখাই দিব আপুনি সেই কামটো কেনেকৈ কৰিব পাৰে নাই সেই কথাখিনিক আপুনি এবাৰ লিখি চাবচোন সেই কামখিনি কৰিলে কি কি বেয়া হ'ব গুগলে ঠিক সেই কথাখিনিও ধুনীয়াকৈ দেখাই দিব এই কৰা কামটো কেনেকৈ নকৰিব লাগে সেইটো কৰিলে কি কি বেয়া হ'ব সেইখিনিও বুজাই দিয়ে আমাৰ লাইফটো ঠিক তেনেকা আমি যদি কিবা এটা কৰিব বিচাৰো তাৰ 10টা কাৰণ আপুনি বিচাৰিব পাৰিব আপুনি যদি ভাল ক্ৰিকেটাৰ এটা হ'ব বিচাৰে বা যিকোনো বস্তু হ'ব বিচাৰে আপুনি যদি হ'ব বিচাৰে মনৰ পৰা তেতিয়াহ'লে আপুনি চাব তাৰ 10টা বিভিন্ন দিক আছে আপুনি আপোনাৰ লাইফটো তেনেকৈ লৈ যাব আৰু আপুনি যদি নিবিচাৰে একো তাৰো আপুনি নিজৰ পৰাই পাব যে আপুনি নিবিচাৰে তাৰ 25টা কাৰণ পাব কেলে আপুনি নোৱাৰে সেইকাৰণে মই কৈছোঁ আপোনালোকে যদি কিবা এটা কৰিব বিচাৰে আপোনালোকে আপোনালোকৰ জীৱনৰ 21টা দিন সেই বস্তুটোৰ ওপৰত দিব 21টা দিন আপুনি যদি 21টা দিন সেই বস্তুটোৰ ওপৰত দিয়ে সেইটো আপোনাৰ হেবিট হৈ যাব এইটো প্ৰতিজনৰ কাৰণে ছাত্ৰ ছাত্ৰী হওক বা ডাঙৰ মানুহ হওক বা যিকোনো মানুহ হওক আপুনি যদি 21 দিন কন্টিনিউ কোনো এটা কাম কৰে সেইটো আপোনাৰ হেবিট হৈ যায় আৰু যদি 6 মাহলৈকে কৰিব পাৰে সেইটো আপোনাৰ লাইফষ্টাইল হৈ যায় সেইটো আপুনি ভাল প্লেয়াৰ হওক ভাল খোৱা বস্তু হওক ভাল পঢ়া হওক যি কৰিব বিচাৰে এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ